সদৰীয়া ছাত্ৰ সন্থাই যোৱা ডেটটো মনত নাই, আমি হেৰি তাৰিখত অহাৰ পৰা আমি সোণাপুৰৰ পৰা অহাৰ পাছত আমি যেতিয়া সংবাদ মেল আছিলে তাৰ পৰা অহাৰ পাছত আমি জাগিৰোড থানা OC লগত আমি আলোচনা মিলিত হৈছিলে। জাগিৰোড থানা OC লগত যেতিয়া আমাৰ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত হৈছিল, সেইখিনি সময়ত এই বিষয়টো অৱগত কৰা হৈছিল। আৰু এই বিষয়টো আমিও গম পাইছোঁ যে ইয়াত এটা চিণ্ডিকেট যে চলি আছে। জনজাতি আমাৰ জেনেৰেলি জনজাতি মানুহখিনিয়ে গৰু খেতি হাল বাই খেতি কৰে, আৰু এহাল গৰুৰ দাম যিহেতু 1 লাখ 1.5 লাখ টকা আজি সময়ত, আৰু সেই ব্যৱসায়টো এচাম মানে কি অসাধু ব্যৱসায়ীয়ে তাতে চুৰি গৰুসমূহ সৰবৰাহ কৰে। আৰু তাত যে প্ৰশাসনৰ মানুহ জড়িত নাই সেই কথাটো আমি কিন্তু ক'ব নোৱাৰিম, কাৰণ প্ৰশাসনৰ মানুহ জড়িত হৈ থাকিব লাগিব। যিহেতুকে এখন নেলি থানা আছে, নেলি থানাৰ পাছত জাগিৰোড থানা, তাৰ মাজেৰে যিহেতুকে সেই আধা কিলোমিটাৰ গেপ, এই আধা কিলোমিটাৰ গেপত যেতিয়া গৰু সৰবৰাহ হৈ থাকে, আৰু আমাৰ এচাম অসাধু ব্যৱসায় আৰু লগতে এচাম সংগঠনৰ নাম লৈ পেলাই এচামে তাত জড়িত হৈছে বুলি আমি অৱগত হৈছোঁ। আৰু সেই অৱগত হোৱা কথাখিনিকে আমি জাতীয় সংগঠনৰ কিছুমান ব্যক্তি জড়িত হৈ আছে বুলি আমি গম পাইছিলোঁ, আৰু সেইকাৰণে আমি জাগিৰোড থানা OC লগত আলোচনা মিলিত হৈছিলোঁ। আৰু জাতীয় সংগঠনৰ নেতৃত্ব যেতিয়া তেনেকুৱা এটা কামত জড়িত হৈ থাকিব, সেইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জাগিৰোড থানা OC আমি অৱগত কৰিছিলোঁ। কিন্তু আমি এতিয়া এই বিষয়টো আশ্বস্ত হ'ব পৰা নাই যে তেখেতসকলে কৈছিল যে আমি চিণ্ডিকেট যিহেতু গৰু সৰবৰাহ হয় তাত আমি এটা চেকপোষ্ট বহাম বুলি, কিন্তু আজিলৈকে কিন্তু চেকপোষ্টটো বহোৱা নহ'ল। গতিকে আমি এইটো দাবী কৰিব, আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, লগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু মৰিগাঁও জিলা, বিশেষকৈ মৰিগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়, আমি আজি এই আমি এই সংবাদ মেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যাতে সেই যিটো গৰু চুৰি চিণ্ডিকেট বা গৰু সৰবৰাহৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো যাতে অতি সোনকালে মুখিমুখ কৰিব পাৰে, তাৰ বিহিত ব্যৱস্থা কৰিবৰ কাৰণে কিন্তু আমি আজি সংবাদ মেলৰ জৰিয়তে মৰিগাঁও আৰক্ষী অধীক্ষক মহোদয়ক কিন্তু অনুৰোধ জনাইছোঁ। আমি চিনাক্ত এতিয়া ইতিমধ্যে আমাৰ হাতত লিষ্ট আহিছে যে কোন মানুহে সেই হেৰিটোত জড়িত হৈ আছে। কিন্তু এচাম এই কথাটোকে আমি ক'বলৈ বিচাৰিছোঁ যে যিচাম মানুহে প্ৰশাসনৰ লগত সহযোগ কৰি সেই গৰু চুৰ কাণ্ডত জড়িত হৈ আছে, তেখেতসকলে অতি শীঘ্ৰে চিনাক্ত কৰি কৰায়ত্ব কৰিব লাগে। থাকিব পাৰে ডেফিনেটলি এইটো যিহেতু সম্পূৰ্ণৰূপে কথাটো এনেকুৱা আৰক্ষী যিহেতু হেৰি কৰি আছে, মানে আমাৰ মতে মানে সন্দেহ হৈছে যে তাত হয়তো সম্পূৰ্ণৰূপে আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া এটা ভাগ আছে। আৰু লগতে ওচৰতে এজন বিশেষ শক্তিশালী মন্ত্ৰী তাতে আছে, তেওঁ চকুৰ আগেদি দিবা তেওঁ কাষেৰে যিবোৰ গৰু সৰবৰাহ এটা বিশেষ চিণ্ডিকেট গঢ়লৈ উঠিছে, গতিকে তেখেতৰ ইয়াত মানে যেনেকৈ তেওঁ মানে নিস্তব্ধ হৈ আছে, ইয়াত আমি অলপ সন্দেহ প্ৰকাশ কৰাটো সন্ধিয়া হৈছোঁ আমি মানে। গতিকে এই ওপৰত আমাৰ সম্পাদক মহোদয়ে কৈছে এখন লিষ্ট আহিছে, আমি আকৌ সম্পূৰ্ণ প্ৰমাণ সহকাৰে পোৱা নাই, কিন্তু বহু কাৰণে কথাটো গম পাইছোঁ তাত আমাৰ বিশেষ ব্যক্তি জড়িত হৈ থকাটো সেইটো চিনাক্ত কৰি, আৰু আমি তাৰ বাবে চেষ্টা কৰি আছোঁ যে অতি সোনকালে আপোনালোককো আমি আহ্বান জনাওঁ, সংবাদ মাধ্যমৰ বন্ধুসকলকো আহ্বান জনাওঁ, আপোনালোকে যেনেকৈ পাৰে আপোনালোকে আমাক তেনেকৈ সমল যোগাওক, আমিও আপোনালোকক সমল জনাই এই মানে কুখ্যাত চক্ৰটোক আমি উলিয়াই পঠালে ধ্বংস কৰিব।